মই বৰ্তমান উপস্থিত আছো এগৰাকী শিপিনী, প্ৰখ্যাত শিপিনী মৰাণৰ হেমপ্ৰভা চুতীয়া বাইদেউৰ ঘৰত, পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া। তেখেতে গুণমালা, নামঘোষা আৰু শ্ৰীমদ ভাগৱত তাঁতশালত বৈ উলিয়াইছে, লিখি উলিয়াইছে। এইখন হ'ল ইংৰাজীৰ গুণমালা। আপোনালোকে যদি মৰাণলৈ আহে, বাইদেউৰ বাসগৃহত এপাক চাই যাব পাৰিব। সংগ্ৰহালয়টো যদি হৈ উঠে তেতিয়া বেছি ভাল, বাইদেউ আমনি নাপায়। এতিয়া কেৱল বয়ন শিল্পতে ব্যস্ত থাকে। এতিয়া গুণমালাখন ইংৰাজীত লিখি আছে, বৈ আছে, গতিকে অলপ সময় দিয়াটো উচিত। দৰ্শকসকলেও যাতে বেছি আহিলে নিশ্চয় অসুবিধা হ'ব। সংগ্ৰহালয়টো হৈ উঠিলে কিন্তু খুবেই ভাল। এই গুণমালাখনৰ এইখিনি যে মাত্ৰ এটা চেপ্টাৰ, এইটো আপুনি ইচ্ছা কৰিলে খুলিব পাৰিব। তো মানে মই হেৰি কৰা নাই, কিন্তু এটা চেপ্টাৰে কিমান দৈৰ্ঘ্য লবলৈ পাইছে। এইটো ধৰি লওক খুলিবলৈ বহুত ঠাই লাগিব, কিন্তু এনে খুলি দেখাব পাৰিব। কিন্তু বহুত ডাঙৰ হৈছে, বহুত দীঘল হৈছে। দীঘল নহয় জানো? ইয়াত আছে 11 মিটাৰ। 11 মিটাৰ এটা চেপ্টাৰত। গুণমালা ইংৰাজী। অকল এই চেপ্টাৰটোত প্ৰায় 11 মিটাৰ আছে। অকল এটা চেপ্টাৰ। গুণমালাখনতো 6টা চেপ্টাৰ থাকে। গতিকে যথেষ্ট এইখনো মানে দীঘল হৈছে, মই ঠেককে লগোৱাৰ কাৰণে। আপুনি প্ৰকৃততে শিপিনী আছিলে নহয় জানো? শিপিনী বুলি নহয় আৰু তাঁত বওঁ। আমি সাধাৰণতে আমি খেতিয়ক। হয়। তাঁতটোতো অসমীয়া মানুহৰ থাকেই, তাঁতশাল। তাঁতশালটো আমাৰ অসমীয়াৰ চিনাকি হয়। এই যে প্ৰথম আপুনি গুণমালা লিখিছিলে নহয় জানো তাঁতশালত, কেনেকৈ আহিলে মনটো গুণমালাখন লিখিম তাঁতশালত? তাঁতটো বওঁৱেই, সেইটো আৰু তাঁত বৈ এটা সময়ত জীৱিকা মানে অৰ্থে মই তাঁত বৈছিলো, যেতিয়া ল'ৰা ছোৱালী সৰু হৈ আছিলে। তাৰপিছতে সেইটো আৰু আছিলেই, কিন্তু এই কামটো 22 জুলাই 2013 আৰম্ভ কৰিছো। কিন্তু তাৰ আগতেই মোৰ বহাগ মাহত মোৰ এই কথা এষাৰ মনলৈ আহিছে। সেইটো ঠিক নিশা মনলৈ আহিছে, সেইটো ঠিক মই সপোন বুলিও ক'ব নোৱাৰো। মানে মনলৈ আহিছে যে মোক কোনোবাই কৈছে যে তাঁতৰ শালত ধৰ্মগ্ৰন্থ বব লাগে। মইতো এইটো আৰু অসম্ভৱ এটা কথা, কাৰণ এখন ধৰ্মগ্ৰন্থ ববলৈ হলেতো বহুত চানেকি বনাব লাগিব, কিবা কৰিব লাগিব, আৰু এইটোতো তাৰ ধাৰণা বিলাক লাগিব। মই এইটো অসম্ভৱ কেনেকে হব মনেকে ভাবি আৰু কথাটো এৰাই চলিব বিচাৰিছিলো। কিন্তু মোৰ নিশা হলে ভাবটো আহে। নিশা হলে মই নিশা টোপনি যাওঁ নাযাওঁ মানে ক'ব নোৱাৰা নিচিনা এটা অৱস্থা হ'ল। মই সেই মানে তাত সেই কাপোৰখন বোৱাৰ কথাটো বাৰে বাৰে সেইটো কাৰণে ল'ৰাৰ লগত কথা পাতিলো। দেউতাক তেতিয়া নায়েই, 2005 আমাৰ তেখেত পৰলোকামী হৈছে। তাৰপিছত ল'ৰাক ক'লো আৰু এনেকে তেনেকে কৰিব লাগে। তেতিয়া ল'ৰাই ক'লে আপোনাক কিবা সহায় কৰিম। মই বোলো মোক অলপ সূতা লাগে। মুগা সূতাটো যথেষ্ট দাম, সেই সময়তে 12,000কে লৈছিলে। তাৰপিছত সিহঁতি মোক মুগাৰ সূতা যোগান কৰি দিলে, আৰু তেনেকে মই মুগাৰ সূতা কিনি আনি 22 জুলাই 2013 তাৰিখে মই এই গুণমালাখন তাঁতখন লগালো। তাৰপিছত লাহে লাহে চেষ্টা কৰিলো, আৰু এই কামটো কৰিবলৈ যাওঁতে চানেকি বনাবলৈ মই চিন্তা কৰি চালো। চানেকি বনালে বহুত সময় লাগে, গতিকে মই চানেকি বিহীন ভাৱে পৰা যায় নেকি চেষ্টা কৰিলো, কিতাপ চাই। আৰু তেনেকে চেষ্টা কৰোতে লাহে লাহে অলপ অলপকৈ মানে ধাৰণাবিলাক আহিলে, আৰু প্ৰায় 9 মাহৰ অন্তত প্ৰায় 80 ফুট দৈৰ্ঘ্যৰে 17 ইঞ্চি প্ৰস্থ মুগাৰ সূতাত মই গুণমালাখন তাঁতত তুলিবলৈ সক্ষম হলো। কিমানটা শব্দ আছে তাত? 400 এফাকি শ্লোক আছে। শব্দটো আৰু হিচাপ কৰা নাযায়। 401 এফাকি শ্লোক আছে, মানে বৰ দীঘলো নহয়। তাৰপিছত মোৰ এটা কথা তাত ভাল লগা এটা কথা আহিলে। কি ভাল লগাটো এনেকুৱা, মই যেতিয়া গুণমালাখন ববলৈ আৰম্ভ কৰিলো, তাত শালত মই সাংঘাতিক এটা সুখ অনুভৱ কৰিলো। সুখ মানে যিটো সুখ নেকি মই পৃথিৱীত ক'তো এতিয়া পোৱা নাই বা নেপাওঁ। আৰু সেই শালখনত যিটো সুখ পাওঁ, আমনি নালাগে, দুখ নালাগে, ভাগৰ নালাগে, ভোক নালাগে, পিয়া নালাগে, মানে
যদি শালত বহি থাকো টোপনিও নাহে, মোৰ একো অনুভৱ নহয়। আনকি মোৰ ওচৰত যদি মই যেতিয়া শালত আখৰ তুলি থাকো তেতিয়া মোৰ কাষত যদি কোনোবাই কথা পাতি থাকি মোক গালিও পাৰি থাকে, মই কিন্তু শব্দকেইটা বুজি নাপাওঁ। কিবা কৈছে বুলি গম পাওঁ, মানে কিবা এটা কৈ আছে, শব্দ এটা আহি আছে, কিন্তু কি কৈছে মই বুজি নাপাওঁ। গতিকে সেনেকুৱা এটা অৱস্থা মোৰ সেই সময়ত হৈ থাকে। এইটো ঈশ্বৰৰ ইচ্ছাতে হৈছে বুলি ভাবে নেকি? না, এইটোতো ঈশ্বৰৰ ইচ্ছা হবই লাগিব, এই গুৰুজনাৰ কৃপা হবই লাগিব। কিন্তু অকল এইটো বুলিয়ে নহয়, মোৰ বিশ্বাস, মই সদায় ভাবো ভগৱানৰ মানে অবিহনে কোনেও কেতিয়াও কোনো কাৰণত একো কামেই কৰিব নোৱাৰে। অকল মোৰ কামটোৱে নহয়, যিয়ে যি নকৰক কিয়, কিন্তু তেওঁৰ কৃপা থাকিব লাগিব। এতিয়ালৈকে আপুনি কি কি লিখি উলিয়াইছে? মইতো এনেকুৱা কথা নাই, মোৰ লক্ষ্য আৰু উদ্দেশ্য নাছিল। মোৰ সেই গুৰুজনাৰ ভগৱন্তৰ অনুমতি পাইহে মই কামটো কৰিছিলো। আৰু মই জনা নাছিলো যে এই কাপোৰখন কোনোবাই চাব, অসমৰ ৰাইজৰ এদিন যে প্ৰয়োজনীয় এখন গ্ৰন্থ বা এটা মূল্যৱান সম্পদ হব, এইটো মই একেবাৰে জনা নাছিলো। আৰু যেতিয়া গুণমালা ওলালে তেতিয়া ৰাইজে গম পালে। গম পোৱাৰ পিছত বহু কথাই আদৰ মানে সম্বৰ্ধনা জনালে, কিবা কিবি কথা আহিলে। তেতিয়া ভাবিছো তো মই যিটো কাম কৰিলো এইটোতো ৰাইজৰ প্ৰয়োজনীয় কাম এটা, মানে সেইটোত বুলি মই প্ৰকৃততে হেৰি কৰা নাই, ৰাইজৰ প্ৰয়োজনীয় কাম এটা হল। কিন্তু মই তাঁতশালখনত যিটো সুখ আৰু শান্তি পাইছিলো, আৰু সেইখন শেষ হোৱাৰ পিছত মই ক'তো থাকিব নোৱাৰো। মোৰ মন মগজুৱে মানে কাম নকৰা হ'ল যে মই তাঁতৰ শালখনত মই বহি থাকিব লাগে, ক'তো শান্তি নাই। তাৰপিছতে মই ল'ৰাকেইটাক ক'লো যে মই ইয়াৰ পিছত মই পুনৰ নামঘোষাখন আৰম্ভ কৰিম। নামঘোষা কেতিয়া? হেৰি 14ত শেষ হৈছে। মই 14 চনৰে কিমান তাৰিখকেইটা ঠিক মনত নাই বৰ বেছিকৈ। ঠিক গুণমালা কটাৰ কেইমাহ মানৰ পিছতে মই নামঘোষা আৰম্ভ কৰিছো। আৰম্ভ কৰিলো, তাৰপিছতে তাত বহুত সূতা মানে হিচাপ কৰি চালো যে প্ৰায় 1 লাখ মান টকা লাগে। তেতিয়ালৈকে মুগা সূতা প্ৰায় 15,000 হলগৈ। 4 কেজি মান সূতা হলে, তাৰপিছতে ঊল লাগে, কিবা কিবি এনেকে কৰি মানে মোৰ প্ৰায় 1 লাখ টকা লাগে। তাৰপিছতে মোৰ সেইখিনি সময়ত পইচাৰো মানে অভাৱ আছিল। গতিকে মই ল'ৰাকেইটাক ক'লো যে দীঘৰ সূতাটো আনি দিয়া, আৰু বাণীটোৰ কাৰণে মই এৰী মুগা পুহিম, ৰাতি সূতা কাটিম, দিনত তাঁত বম। সিদ্ধান্ত ললো। ল'ৰাই কৈছে আপুনি পাৰিব? মই বোলো চেষ্টা কৰিম। তাৰপিছত সিহঁতি তেনেকে মই যেনেধৰণে ক'লো তেনেধৰণে মোক সহায় কৰিলে, আৰু ময়ো লাহে লাহে নামঘোষাখন ববলৈ আৰম্ভ কৰিলো। 2 বছৰ এই দিশটো মুগাৰ, বাণীটোহে এৰি 2 বছৰ মই সেই ৰাতি সূতা কাটো, দিনত তাঁত বওঁ। অকল ৰাতি সূতা কাটো বুলিয়ে নহয়, কোনোবা আলহী আহিলে মই টাকুৰিটো টেবুলতে থাকে, আলহীৰ লগত কথা পাতিলে মই সূতা কাটি থাকো। কেনিবা অকণমান ওলাই গলো মই টাকুৰিটো হাতত লৈ যাওঁ, কাৰণ সময়টো মই অপব্যয় নকৰো, কাৰণ সূতাটো মোক লাগে নহয় ডেইলি। আপুনি কিমান দীঘল লাগিব কেনেকৈ গম পালে? ইমান দীঘল মই প্ৰায় 220 ফুট মান লগাইছিলো। মোৰ ধাৰণা হৈছিল মানে 15-20 ফুটত হয়তো শেষ হৈ যাব বুলি। কিন্তু গ্ৰন্থভাগী প্ৰায় 200 ফুটতেই মোৰ শেষ হৈ গ'ল। ছুটি হলেতো জইন কৰিবলৈ অসুবিধা হয়। এইটো এক জইন কৰিব হৈছে যেতিয়া। তাৰপিছতে শেষ হৈ গ'ল। প্ৰায় 2 বছৰৰ অন্তত মই নামঘোষাখন বৈ উলিয়াবলৈ সক্ষম হ'লো। আৰু সেই একেটাই কথা, তাঁতৰ শালত ভাল লগাৰ কাৰণে ল'ৰাকেইটাক ক'লো যে মই এইটোতহে কিবা এটা কৰি থাকিব পাৰিম, কাৰণ মোৰ ইয়াত শান্তি পাইছো। তাৰপিছতে মই ভাগৱত গীতাখন বোৱাৰ প্ৰয়াস কৰিলো। আৰু প্ৰথমতে মই ইংৰাজীত বম বুলিয়ে ভাবিছিলো, মই কিতাপ বিচাৰিছিলো। তাৰপিছত বিচাৰোতে মই যিখন গ্ৰন্থ পালো তাত ইংৰাজী আৰু সংস্কৃত দুইটাই আছে। আৰু এই কিতাপখন সংগ্ৰহ কৰিবৰ কাৰণে যোৰহাটৰ এজন চিকিৎসক বুদ্ধদেৱ দত্ত, তেখেতে মোক কিতাপখন সংগ্ৰহ কৰি দিছিলে। আৰু যেতিয়া কিতাপখন চালো তেতিয়া দেখিলো সংস্কৃত শ্লোকখিনি ছুটি দেখোন। তেতিয়াহ'লে মই প্ৰথমে সংস্কৃতখনে আৰম্ভ কৰো। সেই বুলি ভাবি মই ইংৰাজী তুলিবলৈ লোৱা মানে সংস্কৃত আৰম্ভ কৰিলো, ভাগৱত গীতা। সংস্কৃত ভাগি তোলোতে অলপ মোৰ এটা আমনিদায়ক হৈছিলে, কাৰণ সংস্কৃতবোৰ 3টা-4টা যুক্তাক্ষৰ, মানে কি হ'ল মাজত যুক্তাক্ষৰৰ কাৰণে মইতো ধাৰণা কৰাহে আপুনি আগতে পঢ়িছিলে? নাই পঢ়া। তাৰপিছত আখৰবিলাক জইন মানে কি হ'ল মাজত কিমান গেপছ এৰিব লাগিব, কেনেকে জইন কৰিলে আখৰকেইটা বহিব নে নাই, এই কথাবিলাক ধাৰণা কৰিবলৈ মোৰ দিগদাৰ হৈছিলে।
আৰু সেইকাৰণে তথাপিতো চেষ্টা কৰিলো আৰু যিমানখিনি হ'ল সেই কাপোৰখনত দেখিলে ৰাইজে ক'ব আৰু কি হৈছে, মইতো ভাল আৰু বেয়া ক'ব নোৱাৰিম। তেনেধৰণে কৰি পেলাই প্ৰায় 17 মাহৰ অন্তত এইটো প্ৰায় 2 ফুট প্ৰস্থটো আছে, প্ৰায় 150 ফুটমানতে মোৰ সেই সংস্কৃত গীতা ভাগিও তুলিবলৈ সক্ষম হলো। তাৰ পিছতে আকৌ মই ইংৰাজীটো মোৰ আগতেই মানে তুলিম বুলি ভাবিছিলো, গতিকে তাৰ পিছত মই ইংৰাজীখন আৰম্ভ কৰিলো। হয়, কিন্তু ইয়াতে এটা কথা আছে কি, মই এই নামঘোষা শেষ কৰাৰ পিছত ভাগৱত গীতাখন সংস্কৃত গীতা তুলিবৰ কাৰণে মই ৰৈ থাকিবলগীয়া হৈছিলে, কাৰণ পইচাৰ কাৰণে বহুত মুগা সূতা বহুত দাম হলগে। কিমান দৈৰ্ঘ্য? এইটো প্ৰায় 150 ফুটমান হ'ল সংস্কৃত ভাগি। তেতিয়া ৰৈ থকাৰ কাৰণে মোৰ মানে ডিব্ৰুগড় এটা অনুষ্ঠানত এগৰাকী মানুহ লগ পাইছিলো, যে মই এই কথাবিলাক কলো যে মই এনেকুৱা হৈছে, মোৰ টকাৰ কাৰণে ৰৈ যাবলগীয়া হৈছে, মই এনেকুৱা কাম কৰিম বুলি ভাবিছো। তেতিয়া তেখেতে ক'লে আপুনি আনে দিলে লয় নে নলয়? মই বোলো আনে দিলে মই লওঁ, মৰমক মই কেতিয়াও নেচা নিদিওঁ, কিন্তু মই কাকো খুজি নলওঁ। তেতিয়া তেখেতে মোক ডক্টৰ ৰুণুমা শৰ্মা, ডিব্ৰুগড় কলেজৰ অধ্যাপিকা আছিলে, অৱসৰ হৈছে, তেখেতে মোক এই গোটেই সংস্কৃত গীতা ভাগি ববৰ কাৰণে যিখিনি পইচা লাগে গোটেইখিনি তেখেতে দিছে। আৰু ইংৰাজীখন? তাৰ পিছতে মই আকৌ ইংৰাজীখনতো মই আৰু ভাবিয়ে আছো, ইংৰাজীখনো তেনেকে ববলৈ আৰম্ভ কৰিম বুলি সিদ্ধান্ত ললো। আৰু এই ইংৰাজী ভাগি ববৰ কাৰণেও প্ৰথম আৰম্ভ কৰিবৰ কাৰণে মোক সেই যোৰহাটৰ যিজন চিকিৎসক বুদ্ধদেৱ দত্ত, তেখেতে মোক 50,000 টকা এটা মানে সহায় কৰিলে, আৰু মই লগে লগে মানে সেই ইংৰাজী ভাগি ববলৈ আগবাঢ়িলো। ইংৰাজী ভাগি বওঁতে কিন্তু মোৰ যথেষ্ট সময় লাগিলে কি হ'ল, ইংৰাজী শ্লোকবিলাক দীঘল আৰু ইংৰাজীখন প্ৰায় 280 ফুট দৈৰ্ঘ্য, প্ৰস্থটো প্ৰায় 2 ফুটেই হ'ব। মই বগে ফুটৰ হিচাপ কৰি নাথাকো, মই কিবা এটা আন্দাজ কৰি লওঁ, সেইটোতহে কৰো, কিন্তু পিছত জোখা মাখা কৰোতে এইটো বস্তু ওলাইছে। তাৰপিছতে এই ভাগি সম্পূৰ্ণ মুগাতে কৰা হৈছে, আৰু সংস্কৃত গীতা ভাগিও মুগাতে কৰা হৈছে। এই ভাগি কৰোতে 3 বছৰ 1 মাহ 8 দিন সময় লাগিছে, আৰু শ্লোকো দীঘল কাৰণে, আৰু ইয়াৰ দৈৰ্ঘ্যটো প্ৰায় 280 ফুট মান দৈৰ্ঘ্য হৈছে। তাৰপিছতে এতিয়া আকৌ মই ভাবিলো কি নতুন কিবা কৰিব পাৰি নেকি, কৰিব পৰা হৈ আছো যেতিয়া, আৰু মই ইখন কৰাৰ পিছত সিখনৰ কৰাটো মই আগতে নাভাবো, কিন্তু এই ভাগৱত গীতা বিভাগ ভাবিছিলো, কাৰণ কেলে মই ইংৰাজী প্ৰথম আছিল যে। তাৰপিছতে এতিয়া ভাবিছো কি মই এনেই থকাতকৈ মোৰ আৰু অন্য কাম কৰিব নোৱাৰো, কাৰণ বয়সো নাই, গতিকে তাঁতখনকে বৈ থাকো। সেই বুলি ভাবি মই বোলো কি নতুন কৰিব পৰা যায়, ইংৰাজীত গুণমালা ভাগ বিচাৰিলো। এই গুণমালা ভাগো মই পোৱা নাছিলো বিচাৰি, কিন্তু গুৱাহাটীত শংকৰ দাস এজন অভিযন্তা, তেওঁক কলো যে মোক কিতাপখন লাগে। তেওঁ গুৱাহাটীৰ পৰা কিতাপৰ দোকানত বিচাৰি মোক সেই ভাগি সহায় কৰিলে, আৰু মই 4 ফেব্ৰুৱাৰী তাৰিখে 2022ৰ 4 ফেব্ৰুৱাৰী তাৰিখে মই গুণমালাখন এৰি সূতাত লগালো। কিন্তু মই এইবাৰ মই অলপ বেলেগ এটা ধৰণে চিন্তা কৰিলো যে মই আৰু নতুন কি কৰিব পৰা যায়, আৰু এই গুণমালাখন ববৰ কাৰণে মই বাঁহৰ কাঠিৰে বব পাৰি নেকি, সেই বুলি ভাবি মই বাঁহৰ কাঠিত বম বুলি ভাবি বাঁহৰ কাঠিৰে বোৱাৰ মানে চেষ্টা কৰিলো, আৰু চেষ্টা কৰাৰ পিছত বাণীটো আৰু চেষ্টা কৰাৰ পিছত বহুত কথা আহে, বাঁহৰ কাঠিখিনি মানে তাক মেহনত কৰিবলগীয়া হ'ব, গতিকে সেইখিনি কৰিবলৈ যাওঁতে বাঁহটো কাটি আনি মই বোকাত পুতি দিছো, পানীত জুবাই ৰাখি, তাৰ পৰা উঠাই আনি মই ছাঁহত শুকুৱাই, তাৰপিছতে কাঠিখিনি উঠাই লৈ মই অলপ ধোঁৱা লগাইছো। ধোঁৱা লগাৰ পিছত সেই সময়ত অলপ মোৰ কেৰাচিন তেল আছিলে, কেৰাচিন তেল, চাদা, হালধি তেনেকে কৰি নিমপাত এইবিলাক দি মই তেলখিনি কিবা এটা হেৰি কৰি পেলাই তাত মই কাঠিখিনি জুবুৱাই দিছিলো, যাতে পোকে খাব নোৱাৰে। তেনেকে কৰি মই প্ৰথম অৱস্থাত তেনেকেই বনাইছিলো, কৰি পেলাই মানে লাহে লাহে মই বাঁহৰ কাঠিত 6টা চেপ্টাৰ আছে, 4টা চেপ্টাৰ মই বাঁহৰ কাঠিয়ে বলো। তাৰপিছত দেখিলো বাঁহৰ কাঠি কৰি থাকোতে বহুত টাইম লাগিছে, 22তে আৰম্ভ কৰা, আজিও শেষ কৰিব পৰা নাই। ঠিক ভাবিলো কি বাঁহৰ কাঠিটো যদি পচি ভাগি থাকে
তেতিয়াহ'লে কাপোৰখন শেষ হৈ যাব। সেইকাৰণে পিছৰ শেষৰ দুটা চেপ্টাৰ এই শেষৰ দুটা চেপ্টাৰ সূতাৰে বৈছো। মানে বাণীটো এৰি সূতা বৈ দিছো। তাৰ এতিয়া এটা চেপ্টাৰ বাকী আছে। গুণমালা এটা চেপ্টাৰ বাকী আছেগৈ। এইটো সঁচা কথা ক'বলৈ গ'লে ইমান দিনো নালাগিলে হয়, কাৰণ মই অসমৰ ৰাইজৰ মৰম আশীৰ্বাদ বুটলি ফুৰিবলৈ যাওঁতে এই কামখিনি কৰোঁতে মোৰ বহুত সময় লৈছে। কাৰণ ৰাইজৰ মৰম আৰু আশীৰ্বাদ অবিহনে এইটো সম্ভৱ হোৱা নাই। আৰু ৰাইজৰ মৰম আশীৰ্বাদ পাবলৈ টকাৰে কেতিয়াও নাপায়। গতিকেলৈ এইখিনি যে মোক ভগৱানে দিছে, গতিকে মই ৰাইজৰ মৰম আশীৰ্বাদ ল'বলৈ নোযোৱাকৈ নাথাকো। আপুনি পদ্মশ্ৰী পালে যোৱা বছৰ নহয় জানো? 23-ত। কেনেকুৱা অনুভৱ? মই প্ৰথম আমাৰ অসম চৰকাৰৰ ফালৰ পৰাতো অসম গৌৰৱ বঁটা পাইছিলো। এইটো 21ত ঘোষণা হৈছিলে, 22ত দিছিলে, কিন্তু তেতিয়া 22ৰে হ'ব। এইটো অনুভৱটো কথা হ'ল কি, মোৰ যেতিয়া নেকি লক্ষ্য আৰু উদ্দেশ্য নাছিল, গতিকে এই যে অসমৰ ৰাইজে যে আদৰি লৈছে, মৰম যাচিছে বা বঁটা কিবা পাইছো, সেইটো স্বাভাৱিকতে ভাল লাগিব। কাৰণ মই এনেকুৱা এটা তাতহে বৈছিলো, বেলেগতো কিবা মই ডাঙৰ কাম কৰিছো বুলি ভবাও নাই, আৰু এইবিলাক মোৰ লক্ষ্য নাই যে মই এনেকুৱা কাম কৰিলে এইটো হয় বুলিও নাজানো। গতিকে এইটো স্বাভাৱিকতে ভাল লাগিব। কিন্তু কথা হ'ল কি, সঁচা অৰ্থত ক'বলৈ গ'লে মই অসম গৌৰৱ পোৱাৰ দিনাখনো মই ক'ব নোৱাৰো। মই একেবাৰে ক'ব নোৱাৰো, হঠাতে খবৰ আহিছে। তাৰপিছতে পদ্মশ্ৰী পোৱাৰ দিনাখনো ঠিক গধূলি 4:30-4:30 বজাত মোক দিল্লীৰ পৰা হোম মিনিষ্ট্ৰী অফিচৰ পৰা ফোন কৰিছো বুলি ক'লে। হিন্দীত কথা পাতিবলৈ মই বুজি পাওঁ, ক'বলৈ দিগদাৰ হয়। এতিয়া সৰু ল'ৰাটো আছিলে, মই বোলো কথা পাত, হিন্দীত কি কৈছে জানো বোলো, মই ক'বলৈ দিগদাৰ পাইছো। তাৰপিছত মোৰ কথা সুধিছে, তাৰপিছত সি কথা পাতিলে, তাক মানে পদ্মশ্ৰী কৈ থকা শুনিছো তাক। কি পদ্মশ্ৰীৰ কথা কৈ আছে, মই শুনি আছো আৰু। তাৰপিছত সি ক'লে, মা আপোনাৰ নামত পদ্মশ্ৰী হৈছে। মই বোলো এইবিলাক কথা নকবি কাকো, কাৰণ কেলে এইবোৰ কোন অফিচৰ পৰা ক'ৰবাত কৈছেহে, তাৰ পৰা কৈছে, কোনোবাই কিজানি মিছাকে কৈছে, মোক হেৰি কৰিছে, কৈ দিয়ে পিছত নহ'ব, এখন লাজ পাম। মই যে পদ্মশ্ৰী পোৱাৰ যোগ্য মই নিজকে ভবাটো নাইয়ে। মইতো ঘোষণা কৰাৰ পিছতো মই মানুহৰ আগত ক'বলৈ ভয় লাগিছে, নহ'ব পাৰেতো। তাৰপিছত ঠিক 1.5 ঘণ্টামানৰ পিছতে ডিক্লেয়াৰ হ'ল মানে হয়তো আগত হ'ল যদি নাজানো। তাৰপিছতে মোক সাংবাদিকে ফোন কৰিলে, আহিলে। সেয়াই আৰু অনুভৱ সেয়াই, কাৰণ কিবা এটা কৰাৰ পিছত যেতিয়া স্বীকৃতি পোৱা যায়, তেতিয়া স্বাভাৱিকতে উদ্যম এটা আহে আৰু ভাল লাগে। কিন্তু মই স্বীকৃতি পালেই বা বঁটা পালেই, কিন্তু মই মোৰ নিজৰ ক্ষেত্ৰত ভাবো, এইটো ভবা উচিত নহয় যে মই বহুত কিবা কৰিলো। আৰু সেইটো মই এতিয়াও ভবা নাই, মুহূৰ্ততো ভবা নাই যে মই বহুত কিবা কৰিলো। মই যি অকণমান কৰিলো, আৰু অকণমান কৰিব পাৰি নেকি, মই তাৰহে প্ৰয়াস কৰিছো। ইয়াৰ পাছত যিহেতু অৱশ্যে আপুনি কৈছে কোনো পৰিকল্পনা নাথাকে বা ভাবি নাথাকো কি কৰিম, তথাপিতো কিবা পৰিকল্পনা আছে নেকি? মোৰ যদি ভগৱন্তই মোক শক্তি দিয়ে, কৃপা কৰে, নিশ্চয় মই কিবা এটা কৰিম। কি পোৱা যায়, আৰু সেই সময়ত আৰু মোক এই অনুমতি তেওঁৱেই দিব লাগিব। আৰু আজিলৈকে মোক কোনো মানুহে তেনেধৰণে এই ক্ষেত্ৰত বহুত মানুহৰ লগত কথা পাতিছো, কিন্তু মোক পৰামৰ্শ হিচাপে কোনো নিদিয়ে। মই মানি ল'বলৈ বোলে এইটোকে মানি লওঁ, এইটোকে কৰিম, কিন্তু তেনেকুৱা পৰামৰ্শ মই কোনো ব্যক্তিৰ পৰা মই পোৱা নাই। আপুনি পঢ়িছিলে চাগে যিটো মুগা, গছ মুগা, মই এৰী মুগাটো, যিটো মানে কেঁচেও পাত খোৱাটো, নিজে সূতা কাটে, সেইটো টাকুৰিত কাটো, কাটিব পাৰে। আৰু বৰ মুগাটো পাৰে, বৰ মুগাটো মই ভাঙৰিত, মই বৰ মুগাটো আমি পোহা নাই, আগতে পঢ়িছিলে ইয়াত বাগান হোৱাৰ পৰা বৰ মুগা নহয় ইয়াত। গতিকেলৈ মই বৰ মুগাটো, মোৰ কিছুমান কাম শিকিবলৈ মন যায়। তাত বৈছিলে চাগে মুগা সূতাৰ? বৈছো, এৰী চাদৰটো বহুত বলো। মই মুগাৰো বৈছো, মানে এতিয়া দুখজনক খবৰ, বা আমাৰ এটা অসমৰ যিটো শৌৰ্যবীৰ্যৰ প্ৰতীক, আমাৰ সাজ পোছাকৰ যিটো প্ৰতীক, মুগাৰ সাজ বা এৰী চাদৰ ক্ৰমাৎ নোহোৱা হৈ গৈছে। কি ক'ব? প্ৰকৃততে আমাৰ অসমীয়া মানুহৰ যিকেইটা মানে পৰিচয়, আমাৰ অসমীয়া মানুহৰ ঐতিহ্য আছে,
আৰু এইবিলাক বস্তু আমাৰ অসমীয়া মানে ব্যৱহাৰ কৰিছে। গতিকে আমি যেতিয়া নিজৰ সেইবিলাকো হেৰুৱাই পেলাওঁ তেতিয়াহ'লে আমাৰ জাতিটোৰনো চিনাকি কেনেকে থাকিব মই ভাবো। গতিকে আমাৰ জাতিটোৰ যি অতীত যিটো আছিলে সেইটো আমি সদায় জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে। এৰী চাদৰখনৰ যিটো গুণ আছিলে এতিয়া বজাৰত যিবোৰ কাপোৰ দিছে তাৰ সেইটো সেনেকুৱা গুণ কেতিয়াও হ'ব নোৱাৰে। আগতেতো কি জপা নে কি কৈছিল, জপা পেৰা সেইবিলাক বনাইছে, তাত বাঁহৰ কাপোৰ বিলাক মানে কেতিয়াও বেয়া হৈ নাযায় আৰু এটা এয়াৰ বতাহ বতাহ পাই থাকে। এতিয়া যদি টাংকত থলে কাপোৰ পচি যায়, কিন্তু তাত কাপোৰ পচা নাছিলে। তাত মই 100 বছৰ এতিয়াও সেনেকুৱা কাপোৰ থোৱা 100-150 বছৰীয়া ৰিহা মেখেলা কাৰোবাৰ আমাৰ গাঁৱত হয়তো আছে। গতিকে তেনেকুৱা বিলাক হৈছে। নতুন প্ৰজন্মক কোনোবা আগ্ৰহীসকলক আপুনি শিকাব ইচ্ছুক নেকি? কোনোবা সঁচা কথা কবলৈ গলে মই বিভিন্ন অনুষ্ঠানত এই কথাষাৰ কৈছো যে মোৰ হাতৰ যিটো কৌশল এইটো এটা কৌশলহে। তাঁত বব জানে মানুহে, কিন্তু কিছুমান কৌশল শিকি ললে সহজতে কিছুমান কাম কৰিব পাৰি। সঁচা অৰ্থত কবলৈ গলে এই যে মই যিটো ধৰ্মগ্ৰন্থ লিখিলো এইটো জেকাৰ্ডৰ যিটো মেচিনত কাটি বোৱাটো বৰ সহজ কথা নহয়। জেকাৰ্ডত কাটি পেলাই কাৰ্ড কাটি খুব সহজ কথা নহয়, মই নোৱাৰিব বুলি নকওঁ। গতিকে এইটো হাতেৰে কৰিব লাগিব। হাতেৰে কৰিবলৈ হলে চানেকি বনাই কৰাটো এনেকে ইখনৰ পিছত সিখন গ্ৰন্থ তোলাটো বৰ সহজ কথা নহয়, বহুত প্ৰস্তুত কৰিব লাগিব। গতিকে আমি মোৰ হাতৰ যিটো কৌশল এই কৌশলটো যদি অৱলম্বন কৰে তেতিয়াহলে হয়তো ভাগৱতখনো কোনোবাই তুলিব পাৰিব। গতিকে মই ভাবিছো এই হাতৰ যিটো কৌশল এই কৌশলটো যদি কোনোবাই শিকে, শিকিবলৈ ওলাই আহিলে নিশ্চয় মই শিকাবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শকসকল, আপোনালোকক বাইদেউৰ নিজ মুখেৰে কিছু কথা অৱগত কৰালো। নিশ্চয় আপোনালোক উপকৃত হৈছে। আপনার মঞ্চ, আপনার কণ্ঠ, সানমুলক।